ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব নাৰীয়ে নিৰাপত্তা পাব কেতিয়া প্ৰশ্ন বিধায়ক অখিল গগৈৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দৈনিক ৩.৫৪ গৰাকী মহিলা হৈছে ধৰ্ষিতা বিজেপিৰ ৮ বছৰীয়া শাসনত ৰাজ্যত বছৰি গড়ে সংঘটিত ২২১৩টা ধৰ্ষণ কাণ্ড বিজেপিৰ ৮ বছৰীয়া শাসনত ৰাজ্যত সংঘটিত ১৭৭০৪টা ধৰ্ষণ কাণ্ড ৰাজ্যত যেন একেবাৰে সুৰক্ষিত নহয় কিশোৰী যুৱতী মহিলা আদি প্ৰতিদিনে নাৰীৰ লগত সংঘটিত হৈছে নিৰ্যাতন ধৰ্ষণৰ দৰে জঘন্য ঘটনা শেহতীয়াকৈ ধিঙত এগৰাকী বিদ্যালয়ৰ ছাত্ৰী এনে জঘন্য কাণ্ডৰ বলি হ'ব লগা হোৱা ঘটনাক লৈ ৰাজ্যজুৰি উঠিছে প্ৰতিবাদৰ ঢৌ ইতিমধ্যে এই ঘটনাত জড়িত এটা অভিযুক্ত তফজ্জুল ইছলামক আৰক্ষীয়ে ঘটনাস্থলীৰ চিন ৰিক্ৰিয়েশ্যনৰ বাবে নিওঁতে পলাবলৈ লওঁতে পুখুৰীত পৰি মৃত্যু হৈছে ধিংকাণ্ডৰ পাছতে ৰাজ্যত কিমান ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে তাৰ তথ্যৰ তালিকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে ইফালে মঙলবাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ দ্বিতীয় দিনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যত ব্যাপক ৰূপত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব নাৰীয়ে নিৰাপত্তা পাব কেতিয়া শীৰ্ষক শ্লোগান দিয়া আৰু মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ ছবি সম্বলিত এখন বেনাৰ লৈ বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদৰ পাছতে শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৰাজ্যত বিজেপি চৰকাৰৰ দিনত সংঘটিত ধৰ্ষণৰ তথ্য দাঙি ধৰে অখিল গগৈৰ তথ্য অনুসৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দৈনিক ৩.৫৪ অৰ্থাৎ ৩.৫ গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে এখন হল বিজেপি চৰকাৰৰ দিনত হোৱা ধৰ্ষণৰ তালিকা এখন হল বিজেপি চৰকাৰৰ দিনত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিমান ধৰ্ষণ হৈছে নাৰী নিৰ্যাতন হৈছে নাৰীৰ ওপৰত বলৎকাৰ হৈছে তাৰ এখন তথ্য দেখা গৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দৈনিক ৩.৫৪ অৰ্থাৎ ৩.৫ গৰাকীকৈ মহিলা ধৰ্ষিতা হৈছে ২০১৬ চনৰ পৰা ৰাজ্যত শাসনত আছে বিজেপি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ পৰা বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱালৈ এই ৮ বছৰত ৰাজ্যত কিমান ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে তাৰো তথ্য দাঙি ধৰে অখিল গগৈয়ে ৰাজ্যত ৮ বছৰত সংঘটিত হৈছে ১৭৭০৪টা ধৰ্ষণৰ ঘটনা আমি যদি বছৰ হিচাপে চাওঁ তেতিয়াহ'লে দেখা গৈছে ২০১৬ চনত ১৭৭৭ গৰাকী নাৰী ধৰ্ষিতা হৈছে এইটো কেৱল পঞ্জীয়নভুক্ত গোচৰ ২০১৭ চনত ৩৫৪৪ গৰাকী নাৰী ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ লিপিবদ্ধ হৈছে ২০১৮ চনত ৩২৯৬ গৰাকী মহিলাক অসমত ধৰ্ষণ কৰিছে বুলি কেছ ৰেজিষ্টাৰ হৈছে ২০১৯ চনত ৩৫৪৬ গৰাকী নাৰীক ধৰ্ষণ কৰা হৈছে বুলি কেছ ৰেজিষ্টাৰ হৈছে অসমৰ থানাসমূহত ২০২০ চনত ১৬৫৭ গৰাকী নাৰীক ধৰ্ষণ কৰিছে বুলি থানাত গোচৰ ৰুজু হৈছে ২০২১ চনত ১৭৩৩ গৰাকী মহিলা ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে ২০২২ চনত ১১১৩ গৰাকী মহিলা ধৰ্ষিতা হৈছে বুলি ৰেজিষ্টাৰ্ড কেছ পোৱা গৈছে ২০২৩ চনত ১০৩৬ গৰাকী এইটো অসমৰ মুখ্যমন্ত্ৰী অকণ কমাই লিখিছিলে কিন্তু অসম বিধানসভাত আমাক তথ্য দি থৈছে বিধানসভাৰ তথ্য নিশ্চয় কেতিয়াও ভুল হ'ব নোৱাৰে গৃহ বিভাগ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক তথ্য দি থৈছে যে 2023 চনত আচলতে নাৰী ধৰ্ষিতা হোৱা ঘটনা ঘটিছে 1036টা। গতিকে বিজেপি চৰকাৰৰ এই বিগত 8টা বছৰত মুঠ ধৰ্ষণ হৈছে 17,704টা। এনে তথ্যৰ লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিজেপিৰ 8 বছৰীয়া শাসনত বছৰি গড়ে কিমান ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে সেই তথ্যও দাঙি ধৰে। অখিল গগৈৰ তথ্যমতে যোৱা 8 বছৰত বছৰি গড়ে সংঘটিত হৈছে 2213টা ধৰ্ষণৰ ঘটনা। আৰু বিজেপিৰ শাসনত ধৰ্ষণৰ বছৰি গড় এক বছৰত কিমানকৈ ধৰ্ষণ হৈছে বিজেপি শাসনত যোৱা 8টা বছৰ এবছৰত 2213টাকৈ বছৰে প্ৰতি 2213টাকৈ এবছৰত বিজেপি শাসনকালত ধৰ্ষণ হৈছে। এইটো ৰেজিষ্টাৰ্ড কেছ দেই, তাৰ উপৰিও নিশ্চয় বহুত আনৰেজিষ্টাৰ্ড কেছ আছে বা পুলিচ থানালৈ নহা নিশ্চয় কেছ আছে। সৰ্বানন্দ সোণোৱালৰ দিনত অৰ্থাৎ 2016ৰ পৰা 2020লৈকে বছৰি গড়ে ধৰ্ষণ হোৱা গোচৰৰ সংখ্যা 2764.4 বেছি। হিমন্ত বিশ্ব শৰ্মাৰ দিনত 21 চন 22 চন আৰু 23 চন গড়ে 1294টা। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে 1294টা যেতিয়া গোচৰ ৰেজিষ্টাৰ্ড হৈছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই অসমৰ থানাসমূহত গোচৰ ৰেজিষ্টাৰ কৰিব নোৱাৰাৰ ব্যৱস্থা কৰিছে। ইফালে অখিল গগৈয়ে প্ৰতিবাদৰ সময়ত বেনাৰখনত লিখি থোৱা ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব সন্দৰ্ভত প্ৰতিক্ৰিয়া সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীৰ অভিযোগ অসমৰ বিশেষ সম্প্ৰদায়ৰ পৃষ্ঠপোষক অখিল গগৈ। মন্ত্ৰীগৰাকীৰ আৰু অভিযোগ বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ হ'ল দুৰ্যোধন অখিল গগৈ। অখিল গগৈ ডাঙৰীয়াই আজি ৰাতিপুৱা বিধানসভাৰ প্ৰাংগণত এখন নক্সা এখন ছবি প্ৰদৰ্শন কৰিছে। তাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ধৃতৰাষ্ট্ৰ বুলি কৈছে। তেখেতৰ মতে অসমত নাৰীৰ ওপৰত নিৰ্যাতন হৈছে, দুঃশাসনে নিৰ্যাতন চলাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নীৰৱ ভূমিকা পালন কৰিছে। মই অসমৰ ৰাইজক ক'ব খোজোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাৰীৰ সুৰক্ষাৰ কাৰণে কিমানখিনি কৰিছে আৰু তেখেতে অতি দৃঢ়ভাৱে নাৰীক যোনেই তাত হাত দিছে, নাৰীক ব্যৱহাৰ কৰিছে, মুখিমূৰ কৰিবলৈ অহৰহ প্ৰয়াস চলাইছে। মই এতিয়া এটা কথা ক'ব খোজোঁ, অসমত যিসকলে নাৰীক ধৰ্ষণ কৰে, নাৰীক দুৰ্ব্যৱহাৰ কৰে, নাৰীক অসন্মান নকৰে, মেক্সিমামেই হৈছে 90% হৈছে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি। আৰু এই বিশেষ সম্প্ৰদায়ৰ ব্যক্তিসকলৰ পৃষ্ঠপোষক কোন, মুখ্য পৃষ্ঠপোষক কোন? অখিল গগৈ ডাঙৰীয়া। এই বিশেষ সম্প্ৰদায়ৰ দুঃশাসনসকলৰ জ্যেষ্ঠ ভাতৃ কোন? দুৰ্যোধন অখিল গগৈ ডাঙৰীয়া। গতিকে দুৰ্যোধনকো মুখিমূৰ কৰা হ'ব আৰু দুঃশাসনকো মুখিমূৰ কৰা হ'ব। আমাৰ চৰকাৰে এই ক্ষেত্ৰত কোনোদিনেই থমকি নৰয়। আনহাতে কংগ্ৰেছেও নাৰী নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনাৰ বিৰুদ্ধে বিধানসভাত প্ৰতিবাদ সাব্যস্ত কৰে। নাৰীক সুৰক্ষা দিয়ক, ৰাইজক নিৰাপত্তা দিয়ক শ্লোগান লিখা প্লে কাৰ্ড লৈ বিৰোধী দলটোৱে সাব্যস্ত কৰে প্ৰতিবাদ। অত্যাচাৰ, ধৰ্ষণ, হিংসাত্মক ঘটনাৰ বিৰুদ্ধে কেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিল, এই গোটেইবিলাক ল'বলৈ যে ৰাজ্য চৰকাৰখন ব্যৰ্থ হৈছে সেই কথা যোৱা 2-3 দিনৰ ঘটনাসমূহে প্ৰমাণ কৰিছে। এটা ঘটনা নিৰ্মল হৈছে, এইটোৱে অন্তিম ঘটনা হোৱা নাই, তাৰ পিছতো ৰাজ্যখনত আৰু এনেকুৱা বহু ঘটনা ঘটিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট। তথ্যৰ ভিত্তিত বিশ্লেষণ, যুক্তিৰ আধাৰত সিদ্ধান্ত। দি ৱাইৰৰ নেশ্যনেল এফেয়াৰ্ছ এডিটৰ সংগীতা বৰুৱা পিছৰতিৰ বিশেষ অনুষ্ঠান নিৰ্ণয় প্ৰতি সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈ নিশা 9 বজাত কেৱল দি ক্ৰছ কাৰেণ্টত।